হাই ফ্ৰেণ্ড, আপোনাক আজি কথা এটা ক'ব আছে। কথাটো হ'ল এইটোৱে, মানে অসমত মানে দাদাগিৰি এতিয়াও যোৱা নাই, দাদাগিৰি থাকিবই অসমত। তো এজন মই বেটেৰী ৰিক্সা চলাওঁ মই। তো কি হ'ল আজি আপোনাৰ ঘটনা এটা হ'ল। এইটোৱে ঘটনা হ'ল, মই মানে গোৰামৰাৰ ফালে গ'লোঁ তো ফেৰী কৰিবলৈ কাৰণে। তো তাত কৈছে বোলে আমাৰ ফালে আহিলে পইচা লাগিব, ঠিক আছে। তো ভাড়া মৰাৰ কথা বেলেগ হয়, ভাড়া মৰাটো কথা বেলেগ হয়। চাব লাগে প্ৰথম কি নহয়, তাৰপাছত ক'ব লাগে যে পইচা লাগিব, পাৰ্কিং লাগিব। তো আজি কি ক'লে, যোৱা সময়ত আমি বেচিব গৈছোঁ, যোৱা সময়ত ক'লে যে ফেৰীলকজনক ক'লে যে পইচা লাগিব, এইফালে আহিলে পইচা লাগিব। এইটো হয়, কথা নহয়নে? এইটো এজন আমাৰ অসমৰ পৰা যদি বাহিৰত মানুহ যায় তেতিয়া পইচা দৰকাৰ নাই, নোখোজে কোনেও পইচা। আমাৰ ডিব্ৰুগড়ত কোনোবা আহিলে গাঁৱত গ'লে পইচা লাগে বুলি কয়। তো এইটো বেয়া কথা হ'লনে নহয় কওক? তো আমাৰ অসমত মানে ভবা নাছিলোঁ যে দাদাগিৰি এতিয়াও আছে, দাদাগিৰি থাকিবই। আৰু কাৰণ কিছুমান মানুহ আছে অসমত, চব জেগা বেয়া নকওঁ, কিছুমান জেগা আছে, আমাৰ ডিব্ৰুগড়তে জেগা আছে কিছুমান, যে তাত আপোনাৰ পইচা লাগে, দম দিয়ে কিছুমানে, ইয়াত আহি বেচিছ কেলে, কিবা কিবি বহুত ধৰণৰ কথা। তো এইটো কেতিয়াও নাযাব অসমৰ পৰা। আৰু আমাৰ অসমত সেইকাৰণে উন্নতি হোৱা নাই, ঠিক আছে। উন্নতি নোহোৱাৰ কাৰণ এইটোৱে দাদাগিৰি, অসমীয়া দাদাগিৰি। এজন ময়ো অসমীয়াই হওঁ, অসমীয়া হৈ দাদাগিৰি কৰিলে নহ'ব ন। অসমত থাকিলে দাদাগিৰি হয় নেকি কওক? আজিকালি দাদাগিৰি ছিষ্টেম গ'ল, ছিষ্টেম নাই। তো যোনে ফেৰী কৰিছে তেখেতৰ কথা পাতক, কি ক'লে। এইটো হিন্দী ভাষী হয়, ক'ব আপোনাক। हाँ भाई, तो बोलो तो क्या बोला मैंने? हमें किया था ना, और क्या बोला? बोल रहा है इधर आएगा तो पैसा देना पड़ेगा, नहीं तो वापस जाओ यहाँ से, नहीं तो सारा माल वाल छीन लेगा और पैसा देना पड़ेगा। তেখেতৰ মতে কৈছে বোলে, তেখেতক কৈছে বোলে বস্তু চব কাঢ়ি ল'ব আৰু এইফালে আহিলে পইচা লাগিব। সেইকাৰণে আমি এইফালৰ পৰা আহি গ'লোঁ। এতিয়া আমি শুনক, এজন বাহিৰা মানুহ আহি কাম কৰিব আহিছে ইয়াত, আৰু ইয়াতো দম লাগিব অহা নাই, তো এনেকৈ কৰিব নাপায়। আৰু মোৰতো মইতো ভাড়া পাম, ঠিক আছে। তো এনেকৈ কৰিব নালাগে। আৰু ঘোঁৰামৰাত আমি এইফালে ঘূৰিছিলোঁ, আৰু তাৰপাছত আপোনাৰ ৰংমৰা এইফালে গ'লোঁ, তাতো এনেকুৱা দম দিয়া হৈছিলে। এজন বুঢ়া মানুহে, তাকো গাঁৱৰ মুখীয়া মদ খাই কেনে মানে দম দিয়া কৰিলে। তো সেই মানুহজনক কি ক'ম, সেইজন বুঢ়া মানুহ হয়, একো নক'লোঁ আৰু। তো তেখেত পইচা ল'লে, তেতিয়াও পইচা ডিমাণ্ড কৰিলে। ডিমাণ্ড কৰাৰ পাছত দিলোঁ আৰু 10 টকা এটা, এনেকৈ 10 টকা দিলোঁ আমি। তো এইটো বেয়া কথা, এইটো কৰিব নালাগে। এইটো কৰাটো এটা জঘন্য, মানে বেয়া আৰু ঘটনা, বেয়া আৰু কথা। এইটো এনেকৈ কৰিব নালাগে, কৰাটো এনেকুৱা বেয়া হয়। তো মই ইমানেই জানো যে চবেই কমাই খাব লাগে, কোনো ইয়াত চুৰ কৰিব অহা নাই ন, কাম কৰি খাব আহিছে ইয়াত। অসমৰ মানুহ হওক যে বাহিৰৰ মানুহ হওক, যোনো মানুহ হওক, কাম কৰি খাব আহিছে ইয়াত, এনেকৈ কৰিব নালাগে। তো আপোনালোকে জনাব, বস্তুটো শ্বেয়াৰ কৰিব যিমান পাৰে। তো কথাটো বেয়া হৈছে, কমেণ্টত জনাব আপোনালোকে। বাছ ইমানেই আজি, তেতিয়াহ'লে বাই আৰু।